Hello everyone. Good morning. এয়া দেখিলে নে হাতত মই আজি কি লৈ ললো এয়া যে হিন্না বাড়ি পৰা আনিছিল ৰঙলাটো তাকে বুলো আজি কাটি মেলি কিবা এটা বনাও তাৰ বাবে মই ৰঙলাটো কাটি ললো কাটি লগত এয়া দেখিছে নে কি লৈ ললো নিউট্ৰেলা ললো আলু ললো আৰু কেডালমান হে বাড়ি পৰা আনা ফেজবিন আছিল তাকু লৈ ললো আৰু দেখিছে নে দুটা হেউজিয়া মই জলকিয়াও লৈ লৈছো আজি বুলো ব্ৰেকফাষ্টটো মই ৰঙলাৰে আৰম্ভ কৰো কাৰণ ৰঙলা মোৰ বৰ প্ৰিয় জানে নে ৰঙলাৰ ভাজিকন যদি অলপ সোৱাদযুক্ত হয় তেতিয়া আৰু মোক একো নালাগে ৰুটি বা গৰমে গৰমে ভাতৰ লগত ৰঙলাৰ ভাজি হলেই হৈ গল এয়া মই গেছত মোৰ আন এখন কেৰাহী পাতিছো আকৌ দেই মোৰ মৰম লগা সৰুখন নহয় আকৌ তাতকে অকমান ডাঙৰ ককাই হয় এখন কেৰাহীখন পাতি তেলখিনি গৰম হোৱাত দুখিলা তেজপাত ফালি দিলো লগতে কেইটামান পাঁচফোৰণো দিলো পাঁচফোৰণকেইটা আচলতে দিলে মই বৰ ভাল পাওঁ সেইবাবেহে দিছো আপোনালোকে নিদিলেও হ'ব ভাল যদি নাপায় তাতে মই দিলো আদা নহৰু বিলাহীৰ এটা পেষ্টটোৱে যেতিয়ালৈকে ধুনীয়া গোন্ধ মৰা নাই তেতিয়ালৈকে ভাজিছো আৰু তাৰ পৰা তেল বিৰিঙাৰ পিছত মই ইয়াত দিলো নিউট্ৰেলা গিডখৰ দি ভাজি থাকোতে দেখিছো ৰঙা নিচিনা হোৱাৰ পিছত ৰঙলাও সবজি বাকি যি আছিল সকলো দি একেলগে ভাজি প্ৰায় 15 মিনিট মান সিমত দি ঢাকি দিলো তাৰ পিছত দেখিছো পানী ওলাইছে কাৰণ ৰঙলা আৰু ফেজবিনৰ পৰা পানী ওলাই ভাজিখন ধুনীয়াকৈ সিজাই দিলে তাৰ পিছতে মই ভলো নহব এনে ধৰণে গৰম গৰম ৰঙলাৰ ভাজি লগত ঘিউতে পুৰা ৰুটি খাওঁ আজি যেহেতু মই অকলে খাইছো কাৰণ বাখৰ আৰু মুকুটাই পৰীক্ষাত থৈ আহিলো এইয়া দেখিছেনে মোৰ লাল চাহ কাপ আৰু গৰম গৰম ৰুটি আৰু ৰঙলাৰ ভাজি তৈয়াৰ মই বুলো আৰম্ভ কৰিয়ে দিও খাই লৈ কেনেকুৱা পাওঁ আপোনালোকক জনাও লগে লগে ৰুৱাই নাই আৰু দেই লাল চাহ কাপ লৈ লৈছো অকমান আমৰ আচাৰো ললো হেয়া কিন্তু দেখুৱা নহলে খাই দেখিছো বহুত টেষ্টি ভাল লাগিল